হেল্ল' বন্ধুসকল, এছএছচি জিডিৰ জিকেৰ কাৰণে আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ। তো যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব আৰু ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিৰ প্ৰথম কুৱেশ্যন, কৰ্ণাটকীয় সংস্কৃতিৰ ৰূপ নহয়। ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, টপা। কুৱেশ্যন নং 2, কোনজন সংগীতজ্ঞই হিন্দুস্তানী সংগীতত গীটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, পণ্ডিত ৰবি শংকৰ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 3, ৰাজস্থানৰ মাউণ্ট আবু কোন ধৰ্মৰ লগত জড়িত? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, জৈন ধৰ্মৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 4, সোণাল মানসিং কোনবিধ নৃত্যৰ লগত জড়িত? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ওডিচি নৃত্যৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 5, কোনটো উৎসৱক ৰঙৰ উৎসৱ হিচাপে জনা যায়? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ফাকুৱা। অৰ্থ হৈছে হোলী। হোলীক আমি ৰঙৰ উৎসৱ বুলি জানো। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 6, ড্যাশ হৈছে অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্য। অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্যটোৰ নাম কি? অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্য হৈছে কুচিপুড়ি। অপশ্যন নম্বৰ বি, ইয়াৰ এনচাৰ হৈছে কুচিপুড়ি। কুৱেশ্যন নম্বৰ 7, গুৰু কেলুচৰণ মহাপাত্ৰ কোনটো নৃত্যৰ লগত জড়িত? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ওডিচি নৃত্যৰ লগত গুৰু কেলুচৰণ মহাপাত্ৰ জড়িত। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 8, আমজাদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, হ্ৰদৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ উড়ন্ত সংগীতজ্ঞ হিচাপে জনাজাত বিখ্যাত ভাৰতীয় সংগীতজ্ঞজনৰ নাম কি? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, ভীমসেন যোশী। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 10, 2011 চনত কাক সন্মানীয় দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছে? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, উদুৰ গোপালকৃষ্ণন। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 11, কথাকলি নৃত্য কোন ৰাজ্যৰ লগত জড়িত? কথাকলি নৃত্য কোন ৰাজ্যৰ লগত জড়িত? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, কেৰেলা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 12, 51তম চলচ্চিত্ৰ মহোৎসৱত কোনখন চলচ্চিত্ৰই 10টা চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ব্লেক। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 13, কোনটো বাদ্যযন্ত্ৰৰ ৰাণী বুলিও কোৱা হয়? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, বীণাক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 14, তলৰ কোনটো উৎসৱ প্ৰতি বছৰৰ 25 ডিচেম্বৰত উদযাপন কৰা হয়? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ক্ৰিছমাছ। প্ৰত্যেক বছৰৰ 25 ডিচেম্বৰত উদযাপন কৰা হয়। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 15, তলৰ কোনটো উৎসৱে পাপৰ ওপৰত পুনৰ বিজয় সুনিশ্চিত কৰে? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, বিজয়া দশমী। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 16, দেশৰ অন্তৰ্গত চাকমা হৈছে এক প্ৰসিদ্ধ জনজাতি। ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ত্ৰিপুৰাৰ অন্তৰ্গত চাকমা হৈছে এক প্ৰসিদ্ধ জনজাতি। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 17, বড়ো
কছাৰী ৰাভা হৈছে এই ৰাজ্যখনৰ কেইটামান বিখ্যাত জনজাতি। ভাৰতৰ এই ৰাজ্যখনৰ নাম কি? ইয়াৰ নাম হৈছে এনচাৰ অপশ্যন নম্বৰ ডি অসম। অসমত বড়ো, কছাৰী, ৰাভা ইত্যাদি জনজাতি আছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 18 মণিপুৰী নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰটোৰ নাম কি? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি পুং। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 19 নৃত্যৰ তৰত অৱস্থাত হাত আৰু মুখৰ বিভিন্ন ভংগিমাক কি বোলা হয়? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ মুদ্ৰা বোলা হয়। কুৱেশ্যন নম্বৰ 20 ভাৰত নাট্যমৰ ৰাণী ৰূপে পৰিচিত বিখ্যাত নৃত্যাংগনা গৰাকীৰ নাম কি? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ বালা হৰহতী। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 21 কণ্ঠ উৎসৱে শিখ খালসাৰ আৰম্ভণি ঘোষায়। ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি বৈশাখী। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 22 কণ্ঠ উৎসৱত যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা উঠি অহাৰ আনন্দত উদযাপন কৰা হয়। ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ ইষ্টাৰ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 23 কণ্ঠ মন্দিৰৰ বাবে গয়া বিখ্যাত। ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ মহাবোধি মন্দিৰ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 24 নতুন দিল্লীৰ লোটাছ মন্দিৰৰ লগত কণ্ঠ ধৰ্ম বিশ্বাস জড়িত। ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ বাহাই। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 25 তিৰুপতি বালাজী মন্দিৰ ভাৰতৰ কোনটো অংশত অৱস্থিত? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ বি দক্ষিণ অংশত অৱস্থিত। ইয়াৰ পিছত কোনখন জনপ্ৰিয় বেদ সন্তৰ বিধান ৰূপে জনাজাত? ইয়াৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ অথৰ্ব বেদ। ইয়াৰ পিছত ডেছ চেতাৰৰ লগত জড়িত নহয়। এই লাষ্ট কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত দিব, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিম। তো তেনেহ'লে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ। ধন্যবাদ।